আপনার কোন থাকে ধুবুরি তো রেস্ট টেস্ট নেওয়ার জায়গা আপনারা বানাবা লাগছিল, কোবা লাগছিল। ধুবুরি রেস্ট নেওয়ার জায়গা তো এই জায়গাতে দেওয়া লাগছিল, মানে তম্বু টানি পার্টি অফিস থাকে তো সকালে। আমার অফিসটা দেখুন আচ্ছা আচ্ছা সি অফিসের জেলা পরিষদের কংগ্রেস সময় অন করেছে জিজ্ঞেস করে কাৰ্যালয়ত তেখেতে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আজি আগন্তুক 2024 বিধানসভা নিৰ্বাচন আছে। বিধানসভা নিৰ্বাচনত 10 নং বিলাসীপাৰা সমষ্টিৰ পৰা তেখেতে প্ৰাৰ্থিত্ব লাভ কৰিছে অগপ দলৰ পৰা। আৰু আপনি আছেন দেখে নাকি বিলাসীপাড়া লেগে আইছে ইলিয়াস পাড়া জিন্দাবাদ 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 সঁচাকৈ আমি শক্তি প্ৰদৰ্শনত বিশ্বাস নকৰোঁ। তাৰ কাৰণ ভাৰতীয় জনতা পাৰ্টি ওয়ার্কার বেস পার্টি, আমি কার্যকর্তা বেস পার্টি, আমি ব্যক্তি নির্মাণ রাষ্ট্র নির্মাণ তার পিছত আমি সেইবোৰত মাথা পুচি কৰোঁ। আমি কিন্তু আশা কৰিছিলোঁ যে 500, 1000, 2000 মানুহ হ'ব। আপোনালোকে সেইটো বস্তু দেখি পিনে গম পাই আছে যে জন চাইলাভ একেবাৰে সুনামি নেশ্যনে মানুহ ওলাই আহিছে। সেই মানুহবোৰ কিন্তু এনে ওলাই অহা নাই। তাৰ কাৰণটো হৈছে ভাৰতীয় জনতা পাৰ্টি NDA গভৰ্ণমেণ্ট, আমাৰ দিল্লীত NDA গভৰ্ণমেণ্ট, অসমত NDA গভৰ্ণমেণ্ট, যশস্বী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা যিবোৰ কাম কৰিছে ৰাইজৰ সেৱাৰ স্বাৰ্থত, সেইবোৰ কামৰ বিনিময় এতিয়া ৰাইজ কৈছে নহয় আমি বহুত ভুল বুজিছোঁ, এইবুলি আমি ভাৰতীয় জনতা পাৰ্টিক ভোট দিম। আৰু সেই কাৰণত দিম যে চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসমত হ'বই। এই কাৰণে আমি চৰকাৰমুখী বিধায়ক দিম। কোনটো দেখক ভোটার, আপোনালোকে এটা বস্তু জানে, আপোনালোকে সাংবাদিক হয়, চতুৰ্থ স্তম্ভ, ভোটার কিন্তু বন্ধুয়া মজদুর নহয়। কোনবা যদি সেইটো ভাবিছে যে ভোটার বন্ধুয়া মজদুর মই ধর্মৰ কথা কৈ পিনে ভোট লৈ যাম, আজিকালি আমাৰ এডুকেশন হাৰ বহুত বাঢ়িছে, সংখ্যালঘু আর সংখ্যাগরিষ্ঠ সবে ভাল আর মন্দ বুঝি পায়। ইয়াৰ পৰা দিল্লী, ইয়াৰ পৰা আপাৰ আসাম গলে পথ চথ চাই পিনে আমাৰ ইয়াৰ ল'ৰাবোৰ ডিসিশন লৈছে, যুৱ বন্ধুবোৰ ডিসিশন লৈছে আমি ভাৰতীয় জনতা পাৰ্টিক ভোট বাহিৰত ৰাখি প্ৰতিদ্বন্দ্বী একচুৱেলি নাই। সঁচা কথা ক'ব গ'লে প্ৰতিদ্বন্দ্বী যিটো সাধাৰণতে মাইনৰিটি বেল্টত UDFৰ লগত প্ৰতিদ্বন্দ্বী হয়, কিন্তু আপোনালোকে জানে এইবাৰ UDFৰ অস্তিত্ব নাই। ৰাইজে
UDF-ক ভাল পোৱা নাই। দেখা গৈছে যে আলী আকবৰ মিয়া যিহেতু UDF-ৰ কেণ্ডিডেট, তেখেতে কৈছে যে মই এবাৰ বিষ্ণুজোৰাৰ পৰা 100% জিকিম, ৰাইজে মোক আঁকোৱালি লৈছে আৰু UDF-ক ভোট দিব বুলি কৈছে। চিকিউৰিটি ফৰবিড হোৱা মানুহ কয় জিকিম বুলি, যাৰ চিকিউৰিটি ফৰবিড হ'ব তেওঁ ক'ব জিকিম বুলি। গতিকে সেই তেওঁৰ কথাটো বেলেগ। তেওঁ কালিলৈকে UDF-ক গালি পাৰি আছিল, আজি UDF-ৰ টিকেট লৈ আহিছে। গতিকে তেওঁ UDF-ৰ বিৰুদ্ধে কি কি কৈছিল এই কথাবিলাক এতিয়া ওলাই আছে। বিসম্বাদী কেণ্ডিডেট হৈছে ৰেজা আমিন, কিবা প্ৰভাৱ পৰিব নেকি? তেওঁলোকৰ ভোটখিনি ভাগ হ'ব। ৰেজাই যদি কণ্টেষ্ট কৰে তে UDF-ৰ ভোটখিনি দুই ভাগত বিভক্ত হ'ব। ডেভেলপমেণ্ট আপুনি জয়লাভ কৰিব নে এইবাৰ? নিশ্চিতভাৱে। আপুনি বিধায়ক হৈয়ে আছিলে, কি কি উন্নয়ন বাকী থাকিল আপোনাৰ? বহুত উন্নয়ন বাকী থাকিল। এই বিজেপি চৰকাৰে লাষ্ট 10 বছৰৰ পৰা ক্ষমতাত আছে। বিজেপি চৰকাৰে আমাৰ উন্নয়ন কৰিবলৈ তেওঁলোকে আমাক সুবিধা দিয়া নাই, বঞ্চিত কৰি ৰাখিছে। আপোনাৰ ফাৰ্ষ্ট প্ৰায়োৰিটি কি হ'ব? ফাৰ্ষ্ট প্ৰায়োৰিটি কি হ'ব? ফাৰ্ষ্ট প্ৰায়োৰিটি জয়লাভ কৰিলে ফাৰ্ষ্ট প্ৰায়োৰিটি কি হ'ব? প্ৰটেকশ্যন। প্ৰটেকশ্যন। হয়। হয়, আজি NDA-ৰ প্ৰাৰ্থী হিচাপে 10 নং বিলাসীপাৰা সমষ্টিৰ আমি আজি সকলোৱে মিলি আমাৰ সন্মানীয় প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা ডাঙৰীয়া, আমাৰ অগপ দলৰ সন্মানীয় সমষ্টিৰ যি আমাৰ সভাপতি অমৰেন্দ্ৰ নাথ ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিলাসীপাৰা জিলা সমিতিৰ সন্মানীয় সভাপতি দেৱজিৎ বৰকলিতা সমন্বিতে দুয়োটা দলৰ আমাৰ হেজাৰ হেজাৰ সমৰ্থকে আজি আহি আমি ইয়াত ধুবুৰীৰ ঐতিহাসিক গৌৰীপুৰ যি ফিল্ড আছে ইয়াত একগোট হৈ আমি মনোনয়ন পত্ৰ দাখিল কৰিম। সকলো জাতি জনগোষ্ঠী, সকলো ভোটাৰ ৰাইজে এইবাৰ আমাক আশীৰ্বাদ প্ৰদান কৰিছে। গতিকে আগন্তুক দিনত ৰাইজৰ আশীষ চিৰনত কৰি আমি আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছোঁ। আপোনাৰ এই চেনেলৰ জৰিয়তে পুনৰ আমি 10 নং বিলাসীপাৰা সমষ্টিবাসীৰ সকলো শ্ৰেণীৰ ৰাইজৰ, সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু ৰাইজৰ আশীৰ্বাদ হেৰণত কৰি নিশ্চিতভাৱে আগন্তুক দিনত একচুৱেলি মই ফ্ৰাইডে দাখিল কৰিছোঁ। লাষ্ট আৱাৰত আহিছিলোঁ, বহুত মানে ৰাছ আছিল। তো আজি মই ইলেকশ্যন এজেণ্ট আৰু কিবা কিবি কাম অলপ আছিল, বাইদেউ আহিব কৈছিল, মই আহিছিলোঁ। তো সিদিনা আপোনালোকক লগ পোৱা নাই। তো যি নহওক মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। ইতিমধ্যে এটা আৱাজ পাই আছোঁ, যোগ্য ব্যক্তি এজনক বিলাসীপাৰাৰ পৰা নিৰ্বাচিত কৰি বিধানসভাৰ মাজমজিয়াত পঠাই দিব, যাতে বিলাসীপাৰাৰ যিখিনি সমস্যা আছে সেই সমস্যা লৈ যাতে বিধানসভাত মাত পাতিব পাৰে। এইখিনিতে মই বহুত সঁহাৰি ইতিমধ্যে বিলাসীপাৰাৰ পৰা পালোঁ। AIUDF দলৰ দখলত আছিলে বিলাসীপাৰা সমষ্টিটো, এইবাৰ কিমান শক্তিশালী বুলি ভাবে আপুনি? মই ভাবোঁ এইবাৰো বহুত শক্তিশালী। যিহেতু আমাৰ AIUDF-ৰ পৰা মোক কেণ্ডিডেট দিছে, মই কেণ্ডিডেট হিচাপে মই ৰাইজৰ ওচৰত গৈছিলোঁ, চকে কোণে কাম কৰি আছোঁ। আৰু ৰাইজে উপলব্ধি কৰি আছে যে চৰকাৰত এজন ভাল মানুহ তাতে যাব লাগে আৰু তাতে মই আজি ৰাতিপুৱা 7:30 বজাতে ওলাইছো চাপৰৰ পৰা। মই 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছো। মোৰ সৈতে মোৰ সমৰ্থকসকল আছে। মই আশা কৰিম এইবাৰ বিলাসীপাৰা সমষ্টিৰ ৰাইজে তেওঁলোকৰ মন পচন্দ এজন প্ৰাৰ্থী হিচাপে মোক বাছনি কৰিব। আৰু মই ইমান দিনে বিধানসভাৰ বাহিৰত বিলাসীপাৰাত জিলা পূৰ্ণাংগ জিলা দাবী কৰালৈ তাৰ যি নিৰ্বাচনী কাৰ্যালয় এতিয়ালৈ উঠাই আনিছে, তাৰ বিৰুদ্ধে আমি ৰেল লাইনৰ সপক্ষে, আমি চাৰ্কল অফিচ উঠি যোৱাৰ বিৰুদ্ধে আৰু সিদিনা এছাৰৰ কাৰণে তীব্ৰ আন্দোলন কৰিছোঁ বিলাসীপাৰা আৰু চাপৰত। আৰু এই আন্দোলনক বিধানসভাৰ মজিয়াত লৈ যোৱাৰ কাৰণে যদি তেওঁলোকে ভাবে তেওঁলোকৰ প্ৰিয় নেতাক তেওঁলোকে বিধানসভাৰ মজিয়াত এই দাবীসমূহ উত্থাপন কৰিবলৈ পঠাব, নিশ্চয় বিলাসীপাৰাৰ বাকী ৰাইজে এজন